চাওক আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে চনম ৱাংচুকৰ যি গণতান্ত্ৰিক আন্দোলন তথা অহিংস আন্দোলন তেওঁ কৰি আছিল আৰু এই অহিংস আন্দোলনক সহমৰ্মিতা জনাই সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলা সদৰত মৌমিকা প্ৰজ্বলন কাৰ্যসূচী ঘোষণা কৰিছিল আৰু আজি সেই মৰ্মে আমি সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থায়ো এই মৌমিকা প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আচলতে আমি চনম ৱাংচুৰ লগত আমাৰ মত অমিল হ'ব পাৰে বা তেওঁৰ এইখিনি আমাৰ গোটেইখিনি আমাৰ অমিল থাকিব পাৰে, কিন্তু তেওঁ যি উদ্দেশ্যৰে আন্দোলনটো কৰিছিল সেই উদ্দেশ্য আচলতে কোটি কোটি আমাৰ শিক্ষাৰ্থীৰ লগত জড়িত থকা উদ্দেশ্য আছিল। যি নীট পৰীক্ষাৰ আমাৰ প্ৰশ্নকাকত ফাদিল হ'ল বা যেনেধৰণে আমাৰ শিক্ষাৰ লগত জড়িত আমাৰ প্ৰতিটো ক্ষেত্ৰতে তেওঁৰ যি আন্দোলনত বহা তেওঁৰ যি কৰিলে, গতিকে সেই ক্ষেত্ৰত আমি সহমৰ্মিতা সদৌ অসম ছাত্ৰ সন্থাই প্ৰকাশ কৰিছোঁ আৰু তেওঁক যি নিৰ্মমভাৱে তেওঁ আন্দোলনস্থলীৰ পৰা চৰকাৰে যেনেধৰণে তেওঁক আচলতে তুলাই লৈ গ'ল, সেয়া আচলতে গণতন্ত্ৰৰ এখনৰ ক্ষেত্ৰত সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি সদৌ অসম ছাত্ৰ সন্থাই অনুৰোধ জনাইছোঁ যাতে আলোচনাৰ মাধ্যমেৰে এই সমাধান কৰক, এই যি প্ৰতিবাদটো বা তেওঁৰ লগত আলোচনাৰ মাধ্যমেৰে সমাধান কৰক, কিন্তু গণতন্ত্ৰৰ দেশ এখনত যেনেধৰণে তেওঁ বলপূৰ্বকভাৱে তেওঁক উঠাই লৈ গ'ল এই ক্ষেত্ৰত আমি কেতিয়াও সহ্য নকৰোঁ আৰু শিক্ষাৰ লগত জড়িত যিহেতু এইটো বিষয় আমি সদৌ অসম ছাত্ৰ সন্থাই এই ক্ষেত্ৰত আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু এই নীট পৰীক্ষাৰ লগত জড়িত যিসকল নীট ফাদিলৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰক, চৰকাৰ কঠোৰ হ'বই লাগিব আৰু এই আলোচনাৰ মাধ্যমেৰে আচলতে এই বিষয়টো সমাধান কৰাৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থা তথা বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ।